নমস্কাৰ আজি মই আগৰ দৰে উপস্থিত আছোঁ আমাৰ আৰোগ্য হস্পিটেলত কিন্তু আজি আৰোগ্য হস্পিটেলত এটা নতুন ইনিচিয়েটিভ লোৱা হৈছে মাই ৰিহাব কেয়াৰ হস্পিটেলৰ আণ্ডাৰত মাই ৰিহাব কেয়াৰ হস্পিটেলৰ আণ্ডাৰত এটা নতুন ইনিচিয়েটিভ লোৱা হৈছে এই ইনিচিয়েটিভটো কি হয় একচুৱেলি সেই ইনিচিয়েটিভটো আমি অলপ গম পাই যাওঁ কি হয় এইটো আপুনি লিখিব বিচাৰে কেনপি ইয়াৰে মাই ৰিহাব কেয়াৰৰ কেনপি ইয়াতে আছে আমাৰ ৰিজনেল হেড মানে লোৱাৰ আছামৰ হেড চিন্ময় দা আপুনি কি ক'ব বিচাৰিব মাই ৰিহাব কেয়াৰৰ কথা মানে কেনেকুৱাকৈ ইনিচিয়েটিভটো কেনেকুৱা হয় একচুৱেলি মাই ৰিহেব কেয়াৰ অৰ্গেনাইজেশ্যনটো আমাৰ বেংগলৰ বেষ্ট অৰ্গেনাইজেশ্যন হয় চ' ইয়াত একচুৱেলি আমাৰ বেংগলৰ এপলৰ পৰা ডক্টৰ শশী কুমাৰ কৃষ্ণপ্পা তেওঁ ডক্টৰজন ইয়াত আহি আছে বঙাইগাঁও আৰোগ্য হস্পিটেলত চ' সেইটো আমি কেম্পেইনিং এটা ষ্টাৰ্ট কৰিছোঁ চ' প্ৰব্লেমটো এনেকুৱা মানুহে বেমাৰৰ কাৰণে বাহিৰত গৈ আছে সেই বেমাৰৰ চিকিৎসাটো আপোনালোকে নিজৰ ঠাইতে পাই আছে গতিকে আপোনালোকে আহক ইয়াতে আহি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰক আৰু 26 তাৰিখে ডক্টৰ শশী কুমাৰ ছাৰ আহি আছে আপোনালোকে দেখাই নিশ্চয় উপকৃত হ'ব তো শশী কুমাৰ ছাৰ ডক্টৰ শশী কুমাৰ ছাৰ বেংগলোৰৰ পৰা আহিব তেখেত এপল' হস্পিটেলৰ এপল' হস্পিটেলৰ এজন বহুত এক্সপিৰিয়েঞ্চ এজন ডক্টৰ হয় তেখেতে বহুত অৰ্থকে জটিল অৰ্থ মানে চাৰ্জাৰী কৰিছে চাৰ্জাৰীবিলাক ইয়াতে হ'ব আপোনালোকে ইয়াতে দেখুৱাব পাৰিব ইয়াতে কেছবিলাকো ইয়াতে হ'ব আপোনালোকে যদি কিবা অৰ্থ কিবা চাৰ্জাৰী কৰিবলগীয়া আছে বা দেখুৱাবলগীয়া আছে কনচালটেশ্যন কৰিবলগীয়া আছে চব ইয়াতে হ'ব জাষ্ট আপুনি ইয়াতে আহি পেলাই প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন আপুনি ইয়াতে হৈ যাব ৰেজিষ্ট্ৰেশ্যন ইয়াতে আপুনি আপুনি নিজে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব এই QR স্কেন কৰি পেলাই 26 মে'ত ছানডে আৰু বহুত এটা ছানডে হিচাপত আপোনালোকে ফ্ৰী পাব 9 AM to 5 PM আপোনালোকে এজন ডক্টৰক চাব পাৰে ডক্টৰ শশী কুমাৰ HK আপুনি ছিনিয়ৰ অৰ্থপেডিক চাৰ্জন এপল' হস্পিটেলৰ হয় বেংগলোৰ ত' আপোনালোকে নেটত চাৰ্চ কৰিব পাৰে এজন বহুত এক্সপিৰিয়েঞ্চ হোৱা ডক্টৰ হয় বেংগলোৰৰ ত' ইয়াতে আপোনালোকে পাব আপোনালোকে ইয়াতে আহিলে এইটো কি বস্তু হয় ইয়াতে আপোনাৰ চব কোন আছে ডক্টৰৰ সব নাম দিয়া আছে কোনে আহিব কি ডিপাৰ্টমেণ্ট আমাৰ আৰু অকল অৰ্থই নহয় আৰু বাকী অৰ্থই নহয় বাকী বেলেগ ডিপাৰ্টমেণ্ট কাৰ্ডিঅ'লজিষ্ট গেষ্ট্ৰলজিষ্ট নেফ্ৰলজি চব ডিপাৰ্টমেণ্টৰ বস্তু ডক্টৰ আহিব স্পেচিয়েলিষ্ট ডক্টৰ আহিব বেংগলোৰৰ পৰা বা এপলৰ পৰা বা বেলেগ হস্পিটেলৰ পৰা ডাঙৰ হস্পিটেলৰ পৰা আহিব ইয়াতেই কেছ হ'ব ইয়াতেই আমাৰ চব এভেইল হ'ব বস্তুবিলাক ডাঙৰ চাৰ্জাৰী হ'ব এইখন হস্পিটেলৰ ভিতৰ ভাগ এবাৰ দেখুৱাই দিওঁ আপুনি ইয়াৰ উপৰিও ক'ত জানিব পাৰিব আৰু কেনেদৰে বস্তুবিলাক হ'ব আহক ইয়াতে এইখন হস্পিটেলত অলমষ্ট সকলো ধৰণৰ ব্যৱস্থা আছে আপোনালোকে যদি ছ'ন'গ্ৰাফি কৰিব বিচাৰে ছ'ন'গ্ৰাফি আছে এক্সৰে আছে ডিজিটেল এক্সৰে আছে চববিলাক হস্পিটেলৰ লগত মাই ৰিহাব কেয়াৰ টাই আপ হৈ গৈছে তো ইয়াতে আপোনাৰ ৰিচিপশ্যন কাউণ্টাৰ তো যদি ৰিচিপশ্যন আহে তেখেতৰ লগত কণ্টেক্ট কৰিব তো যদি কোনোবা ৰিচিপশ্যন আহে তেখেতক লগ কৰিলে হ'ল তেখেতে সকলো ইনফৰ্মেশ্যন আপোনাক দিব তো এই হস্পিটেলত আহি আপোনালোকে ডক্টৰক কনচাল্ট কৰাৰ উপৰিও বিভিন্ন ধৰণৰ টেষ্ট লেব টেষ্ট ছ'ন'গ্ৰাফি ডিজিটেল এক্সৰে চিটি স্কেন আদি বিভিন্ন ধৰণৰ টেষ্ট কৰিব পাৰিব আৰু এইবিলাক টেষ্ট কৰিবৰ কাৰণে বেলেগ হস্পিটেলত যোৱাৰ কোনো দৰকাৰ নাই আৰু বিভিন্ন ধৰণৰ মেডিচিন ইয়াতে উপলব্ধ হ'ব চ' সকলোবোৰ ব্যৱস্থা ইয়াতে কৰা হৈছে চ' মাই ৰিহাব কেয়াৰ হস্পিটেলৰ যিটো ইনিচিয়েটিভ সেই ইনিচিয়েটিভটো আপোনালোকে সফল কৰক আৰু 26 মে'ত ছানডে আপোনালোকে আহি যাওক আৰু ডক্টৰৰ লগত কনচাল্ট কৰক ছ'ন'গ্ৰাফি বিভিন্ন অৰ্থ কেছৰ বাবে আপুনি আহিব পাৰে ইয়াতে আৰোগ্য হস্পিটেলৰ চিটি স্কেন লগতে মাই ৰিহাব কেয়াৰৰ টাই আপ ইয়াতে আছে আৰোগ্য হস্পিটেলৰ লগত ইয়াতে চিটি স্কেন হ'ব আপোনালোকৰ বিভিন্ন যদি আপোনালোকৰ লোৱাৰ পৰ্চনত কিবা প্ৰব্লেম থাকে আপুনি সকলো ধৰণৰ মানে ইয়াতে হয় প্ৰব্লেম অৰ্থকেশ্যন নহয় বা বেলেগ ডক্টৰ আহিব না চিটি স্কেন ফেচিলিটি পাব ইয়াৰ লগতে আপোনাৰ ফুল ইকুইপড ডিজিটেল এক্সৰে
বিভিন্ন মেডিচিন ইয়াতে উপলব্ধ হ'ব, সকলো মেডিচিন ইয়াতে উপলব্ধ হ'ব। চ' আপোনালোকে বাহিৰত যাব নালাগে, ইয়াতেই আপোনালোকে সকলো ধৰণৰ মেডিচিন পাব। চ' আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে। ত' 2 নম্বৰত যাম প্ৰথমতে। আমি এতিয়া য'ত অতি হ'ব তালৈকে গৈ আছোঁ। কেবিন আৰু VVIP কেবিন হয়। এইবিলাকত যদি কোনোবাই চাৰ্জাৰী কৰি পেলাই লাক্সাৰী লৈ পেলাই ষ্টে কৰিব বিচাৰে, কোনোবাই এডমিট হ'ব বিচাৰে, ইয়াতে VIP কেবিন লগতে VVIP কেবিন আছে উইথ লাক্সাৰী বিভিন্ন ধৰণৰ ফেচিলিটিছ পাব। তলত নৰ্মেল কেবিনো আছে, ডিলাক্স কেবিনো আছে, কিন্তু সেইবিলাকত অলপমান ফেচিলিটিছ কম থাকে। আৰু এতিয়া আমি গৈছোঁ অতি কমপ্লেক্সত, আৰু অতি কমপ্লেক্সৰ ভিতৰত অলমষ্ট সকলো ধৰণৰ ব্যৱস্থা আছে আমাৰ আৰোগ্য হস্পিটেলৰ ভিতৰত। চ' বলকচোন চাওক কি কি লিখা আছে। নো এডমিশ্যন উইদাউট পাৰ্মিশ্যন, বাট উই হেভ পাৰ্মিশ্যন, চ' উই আৰ এণ্টাৰিং। এইটো অতি কমপ্লেক্স হয়। আমি এইটো অবজাৰ্ভেশ্যন ৰুম হয়, এইটো অবজাৰ্ভেশ্যন ৰুম হয়। আমি ইয়াতে অবজাৰ্ভেশ্যন ৰুমত ইয়াতে অতি কৰাৰ পিছত কিছুমান ৰখা যায়। এইটো অতি কমপ্লেক্স হয়। ইয়াতে টেকনিচিয়ান ৰুম, চিষ্টাৰ চেঞ্জিং ৰুম, এইটো আমাৰ অতি টেকনিচিয়ান মিষ্টাৰ গণেশ চেত্ৰী হয়। ইয়াতে চেঞ্জিং ৰুম, ইয়াতে লেবাৰ ৰুম। তো এইটো লেবাৰ ৰুম, ইয়াৰ ভিতৰত ডেলিভাৰী হয়। এইটো OT2, OT3 এণ্ড OT4, এইটো ষ্ট'ৰ ৰুম হয়। এইটো স্ক্ৰাব ৰুম হয়। এইটো OTত সকলো ধৰণৰ ব্যৱস্থা আছে, মানে দেখিব পাইছে সকলো ধৰণৰ ব্যৱস্থা আছে। আৰু ইয়াতে এনেস্থেচিয়া মেচিন, চিয়াম, OT বেড, OT লাইট উইথ ফুল এয়াৰ কণ্ডিশ্যন, চেণ্ট্ৰেলি এয়াৰ কণ্ডিশ্যন ৰুম। ইয়াতে ষ্টেৰিলাইজেশ্যনৰ কাৰণে এইবিলাক অটোক্লেভ ৰুম আছে। ইয়াতে সকলো ধৰণৰ ষ্টেৰিলাইজেশ্যনৰ ব্যৱস্থা আছে। আৰু এটা এইবিলাক ষ্টেৰিলাইজেশ্যন স্ক্ৰাব ৰুম, এইটো ষ্টেৰিলাইজ হয় নেকি। অক্সিজেন চিলিণ্ডাৰ আছে। একচুৱেলি গোটেই হস্পিটেলখন চেণ্ট্ৰেল অক্সিজেন আছে, বাট তথাপিও এইবিলাক ইমাৰ্জেঞ্চিৰ কাৰণে অক্সিজেন চিলিণ্ডাৰ ৰখি থোৱা হৈছে।